নমস্কাৰ জয় আই ইনভেস্ট অসমলৈ আপোনাক স্বাগতম জনালো Mutual funds are subjected to market risk. Read all scheme related documents carefully. Mutual fundৰ এডভাৰটাইজমেন্টৰ পাছত এই লাইনটো শুনিয়ে আমাৰ এনে লাগে যে কষ্টৰ ধন কেইটা মিউচুৱেল ফাণ্ডত থৈ কিয় ৰিস্ক লওঁ কিন্তু আমি নাজানো যে ৰিস্ক নোলোৱাটোৱে আমাৰ কাৰণে হৈ পৰিছে এটা ডাঙৰ ৰিস্ক কাৰণ বেংক একাউণ্ট এফডি বা এলআইচিত ৰখা পইচাখিনি আমাৰ অকল সঞ্চয় বা ইনস্যুৰেন্স কিন্তু ইনভেষ্টমেন্ট নহয় ইনভেষ্টমেন্ট ইনস্যুৰেন্স আৰু সেভিংছৰ মাজৰ ডিফাৰেন্স বুজি নোপোৱাৰ বাবে আমি কৰি পেলাও কিছুমান ডাঙৰ ভুল নহলে 6% ইনফ্লেশ্যন ৰেটৰ সময়ত 5.5% ইন্টাৰেষ্ট ৰেচিঅ'ত এফডি আমি কিয় কৰিম তাতোকৈ ডাঙৰ ভুল কৰো ROI অৰ্থাৎ ৰিটাৰ্ণ অন ইনভেষ্টমেন্ট ক্যালকুলেট নকৰি 20 লাখ টকাত মাটি কিনি 10 বছৰ ৰাখি 40 লাখ টকাত বিক্ৰী কৰি আমি দুগুণ দামত বেচা বুলি ভাবিলো কিন্তু ইয়াত ROI মাত্ৰ 7% অৰ্থাৎ ইমান কষ্ট কৰি মাটি কিনিলো আকৌ বেচিলো মাত্ৰ 7% ৰিটাৰ্ণৰ কাৰণে কিন্তু আমি এইবোৰ কথা বহুত ডিপলি ভাবিয়ে নাচাওঁ যাৰ বাবে আমাৰ পইচাই গ্ৰো নকৰে আৰু চেঞ্জ নহয় আমাৰ ফাইনেন্সিয়েল ষ্টেটাস গতিকে অফ কোৰ্স মিউচুৱেল ফাণ্ড ৰিস্কি হয় বাট আজিৰ যুগত আগুৱাই যাবলৈ ইমানখিনি ৰিস্কটো ল'বই লাগিব Read all scheme related documents carefully. Mutual fundৰ এডৰ এই সেকেন্ড লাইনটোত আমি কেতিয়াও জোৰ নিদো আৰু হে মিউচুৱেল ফাণ্ডৰ ৰিস্ক মেনেজমেন্ট কৰিবও আমি নাজানো গতিকে মিউচুৱেল ফাণ্ডৰ স্কিমবোৰৰ নলেজ যদি আমি অলপমান ল'ব পাৰো তেন্তে ইমানখিনি ৰিস্ক মেনেজ কৰাটো অতি সহজ হৈ পৰে এটা কোম্পানী যিয়ে মিউচুৱেল ফাণ্ড মেনেজ কৰে সেই কোম্পানীটোৱে কিছুমান মিউচুৱেল ফাণ্ড স্কিম বা ফাণ্ড ৰিলিজ কৰে কোম্পানীটোৰ ইনভেষ্টমেন্ট স্কিম ইকুইটিৰো হ'ব পাৰে ডেপ্টৰো হ'ব পাৰে আৰু গোল্ডৰো হ'ব পাৰে আমাৰ দৰে কমন পাব্লিকবোৰে যেতিয়া এই স্কিমবোৰৰ বিষয়ে গম পাওঁ তেতিয়া আমি ইনভেষ্ট কৰিব বিচৰা পইচাখিনি এই মিউচুৱেল ফাণ্ড স্কিমত জমা কৰোঁ সো বেসিক্যালি মিউচুৱেল ফাণ্ডত ইনভেষ্টমেন্টৰ নলেজ থকা কিছুমান কোম্পানীয়ে আমাৰ দৰে কমন পাব্লিকৰ পৰা পইচা লয় আৰু সেই পইচা বিভিন্ন ধৰণৰ ঠাই যেনে ইকুইটি ডেপ্ট ইত্যাদিত ইনভেষ্ট কৰে ইয়াৰ পৰা যি ৰিটাৰ্ণ জেনেৰেট হয় সেই ৰিটাৰ্ণ আমাকে দিয়ে কিন্তু এই কোম্পানীবোৰে তাৰ বিনিময়ত কিছুমান কমিশ্যন লয় যেতিয়া আমি এনে ধৰণৰ কোম্পানীত ইনভেষ্ট কৰিবৰ কাৰণে ৰেজিষ্টাৰ কৰোঁ তেতিয়া এটা ইউনিক ৰেফাৰেন্স নম্বৰ বা ফলিঅ নম্বৰ প্ৰত্যেকজন কাষ্টমাৰ কাৰণে দিয়ে আৰু সেই নম্বৰটো যেনেকৈ আমাৰ বেংক একাউণ্টত একাউণ্ট নম্বৰ থাকে তেনেকৈ মিউচুৱেল ফাণ্ডত সেই কোম্পানীটোৰ সেই নম্বৰটোৰ জৰিয়তে আমি আমাৰ পইচা ইনভেষ্ট কৰিব পাৰোঁ এটা কোম্পানীৰ বিভিন্ন ধৰণৰ ফান্ডিং স্কিম থাকে আৰু প্ৰত্যেকটো স্কিমৰ এটা ইনডেক্স ভ্যালু থাকে যাক আমি NAV বুলি জানো NAV মানে নেট এসেট ভ্যালু গতিকে আমি ইনভেষ্ট কৰা পইচাখিনিয়ে যিমান ইউনিট NAV পাব পাৰো সিমান ইউনিট নেট আমাৰ ব্যক্তিগত ফলিঅ নম্বৰটোলৈ আহি যায় বা ক্ৰেডিট হয় এতিয়া এই NAV কি তাক আৰু অলপমান বহলাই বুজোৱা হয় ধৰি ললো কোনোবা এটা মিউচুৱেল ফাণ্ডৰ এটা স্কিমৰ টোটাল ভ্যালু 1 লাখ টকা অৰ্থাৎ সকলোবোৰ পাব্লিকে যিমান ইনভেষ্ট কৰিছে তাৰ সমষ্টি 1 লাখ টকা যাক আমি সেই স্কিমটোৰ এসেট ভ্যালু বুলি ক'ব পাৰো যদিও প্ৰ্যাকটিক্যালি এটা মিউচুৱেল ফাণ্ডৰ স্কিমৰ এসেট ভ্যালু 1000 কোটি বা 2000 কোটি সিমান হয় কিন্তু আমাৰ বুজাৰ সুবিধাৰ্থে আমি 1 লাখ টকা বুলি ধৰি ললো গতিকে এই 1 লাখ টকাত সেই স্কিমটোত ইনভেষ্ট কৰা প্ৰত্যেকজন মানুহৰে শেয়াৰ ইউনিট থাকিব ধৰি ললো টোটাল কোৱান্টিটি অফ শেয়াৰ ইউনিট 10000 এতিয়া তেনে ক্ষেত্ৰত এই স্কিমটোৰ NAV হ'ব গোটেই স্কিমটোৰ টোটাল ভ্যালু অৰ্থাৎ 1 লাখ টকা ডিভাইডেড বাই টোটাল নাম্বাৰ অফ ইউনিট ইকুৱেল টু 10 এতিয়া ধৰি ললো মই সেই 1 লাখ টকাৰ স্কিমটোত 10000 টকা ইনভেষ্ট কৰিলো অলৰেডি আমি জানো যে NAV ভ্যালু 10 হয় সো মই কিমান ইউনিট NAV পাম টোটাল ইনভেষ্টমেন্ট ডিভাইডেড বাই NAV ভ্যালু অৰ্থাৎ মোৰ ফলিঅ নম্বৰ 1000 ইউনিট NAV ক্ৰেডিট হ'ব সেই স্কিমটো গোল্ডৰো হ'ব পাৰে ইকুইটিৰো হ'ব পাৰে ডেপ্টৰো হ'ব পাৰে একৰ্ডিং টু স্কিম তেওঁলোকে এই 10000 টকা ইনভেষ্ট কৰিব আৰু আমি ভাবি লওঁ যদি 10 বছৰৰ পাছত কোম্পানীটোৰ NAV ভ্যালু 50 টকা হয় এতিয়া এই 50 টকা কেনেকৈ হ'ল কাৰণ কোম্পানীটোৱে সেই স্কিমটোৰ জৰিয়তে 10 বছৰৰ কাৰণে 1 লাখ টকা ইনভেষ্ট কৰিছে বছৰি এই এমাউণ্টটোৰ লগত ৰিটাৰ্ণ এড হ'ব কম্পাউণ্ডিং হ'ব আৰু এমাউণ্টটো ইনক্ৰিজ হৈ গৈ থাকিব এই এমাউণ্টটো ইনক্ৰিজ হোৱাৰ লগে লগে NAV ভ্যালু ইনক্ৰিজ হৈ গৈ থাকিব গতিকে 10 বছৰৰ পাছত যদি স্কিমটোৰ NAV 50 হয় 10 বছৰৰ পাছত ৰিটাৰ্ণ হ'ব NAV ভ্যালু মাল্টিপ্লাইড বাই
total number of unit. মোৰ unit আছিলে 1000. So 50 multiplied by 1000 equal to 50,000 টকা. এনেকৈ সময় বহাৰ লগে লগে ৰিটাৰ্ণ অন ইনভেষ্টমেন্ট বাঢ়ি গৈ থাকিব আৰু সেই অনুপাতে নেট ভ্যালু বাঢ়ি যাব আৰু আমাৰ টোটেল ৰিটাৰ্ণো বাঢ়ি যাব. মিউচুৱেল ফাণ্ড মেনেজ কৰা এই কোম্পানীটোক আমি AMC বুলি কওঁ. AMC মানে এছেট মেনেজমেন্ট কোম্পানী. যেনে এক্সিছ মিউচুৱেল ফাণ্ড, SBI মিউচুৱেল ফাণ্ড, HDFC মিউচুৱেল ফাণ্ড বা নিপ্পন ইণ্ডিয়া মিউচুৱেল ফাণ্ড. এই সকলোবোৰ AMC হয়. ভাৰতবৰ্ষত বৰ্তমান টোটেল 44টা ৰেজিষ্টাৰ্ড AMC আছে. গতিকে আপুনি মিউচুৱেল ফাণ্ড যেনেকৈ নুখুলক কিয় আল্টিমেটলি আপোনাৰ ইনভেষ্টমেন্ট এই 44টা AMCৰ জৰিয়তে হ'ব. বহুতে Paytm, Grow, Upstocks, Zerodha Coin ইত্যাদি এপছৰ জৰিয়তেও মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰে. এইবোৰ হ'ল থাৰ্ড পাৰ্টি এপছ. আনহাতে কিছুমান লোকে বেংক বা এজেণ্টৰ থ্ৰুদিও মিউচুৱেল ফাণ্ডত নিৱেশ কৰে. আমি ইনভেষ্ট বেংকৰ থ্ৰুদিয়ে কৰো বা এই থাৰ্ড পাৰ্টি এপছবোৰৰ থ্ৰুদিয়ে কৰো. আল্টিমেটলি আমাৰ পইচা ইনভেষ্ট হয় এই AMCৰ জৰিয়তে. এই AMCবোৰত ফাণ্ড মেনেজাৰ থাকে, কিছুমান এনালিষ্ট থাকে যিবোৰে বিভিন্ন ধৰণৰ স্কিমবোৰ মেনেজ কৰে. আনহাতে আমি মিউচুৱেল ফাণ্ডত কিমান পইচা ইনভেষ্ট কৰিছো, কেতিয়া ইনভেষ্ট কৰিছো বা কেতিয়া উইথড্ৰ কৰিছো এই সকলোবোৰৰ হিচাপ ৰাখে RTA অৰ্থাৎ ৰেজিষ্টাৰ এণ্ড ট্ৰান্সফাৰ এজেণ্ট. বৰ্তমান ভাৰতবৰ্ষত কেম্পছ আৰু কাৰ্বি দুটা RTA আছে যিয়ে প্ৰায় 80% মিউচুৱেল ফাণ্ডৰ হিচাপ ৰাখে. আনহাতে আপুনি এই কেম্পছ বা কাৰ্বিৰ থ্ৰুদিও মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব পাৰে. কেম্পছৰ থ্ৰুদি ডাইৰেক্ট অনলাইন আৰু কাৰ্বিৰ থ্ৰুদি অফলাইন মিউচুৱেল ফাণ্ডত নিৱেশ কৰিব পাৰে. গতিকে কেম্পছ বা কাৰ্বিত আপুনি ৰেজিষ্টাৰ্ড ইমেইল আইডিৰ জৰিয়তে যদি লগ ইন কৰে আৰু আপোনাৰ পেন নম্বৰ টাইপ কৰে তেন্তে আপোনাৰ পেন নম্বৰৰ এগেইনষ্টত থকা মিউচুৱেল ফাণ্ড স্কিম কিমান ইনভেষ্টমেন্ট আছে আৰু বৰ্তমান তাৰ ভেলু কিমান এই সকলোবোৰ ডিটেইলছ পাব পাৰে. সো ফাণ্ড মেনেজ কৰে AMC অৰ্থাৎ SBI মিউচুৱেল ফাণ্ড, এক্সিছ মিউচুৱেল ফাণ্ড ইত্যাদি. আনহাতে বিভিন্ন মিউচুৱেল ফাণ্ডৰ ফলিঅ' নম্বৰবোৰৰ হিচাপ কিতাপ ৰাখে RTA ৰেজিষ্টাৰ এণ্ড ট্ৰান্সফাৰ এজেণ্ট যেনে কেম্পছ আৰু কাৰ্বি. আৰু Grow, Paytm এইবোৰ থাৰ্ড পাৰ্টি এপছ হয় যাৰ জৰিয়তে আপুনি একে এপছৰ পৰাই বিভিন্ন ধৰণৰ AMCৰ বিভিন্ন স্কিমত পইচা ইনভেষ্ট কৰিব পাৰে. মিউচুৱেল ফাণ্ডত দুই ধৰণে ইনভেষ্ট কৰিব পাৰে. এটা SIP অৰ্থাৎ চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লান. প্ৰত্যেক মাহ 15 দিন অৰ্থাৎ এটা স্পেচিফিক টাইম পিৰিয়ডৰ পাছত আপোনাৰ একাউণ্টৰ পৰা আপুনি সিলেক্ট কৰা মিউচুৱেল ফাণ্ড স্কিমটোত পইচা ডিডাক্ট কৰি গৈ থাকিব পাৰে. তেনেকৈ সেই স্কিমটোত মাহে মাহে পইচা জমা হৈ গৈ থাকিব. যেনেকৈ ৰিকাৰিং ডিপজিট হয়, RD হয় আৰু এনেকৈ আপুনি এটা দীঘলীয়া সময়ৰ কাৰণে আপোনাৰ সঞ্চিত ধন ইনভেষ্ট কৰিব পাৰে. দ্বিতীয়তে লামচাম অৰ্থাৎ একেবাৰে এটা মোটা এমাউণ্ট মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব পাৰে. SIPৰ কাৰণে মাৰ্কেট ট্ৰেক কৰা, মাৰ্কেট অৰ্থাৎ শ্বেয়াৰ মাৰ্কেট ট্ৰেক কৰাৰ কোনো প্ৰয়োজন নাই. কাৰণ ভাল এটা প্লান সিলেক্ট কৰি যদি এটা লং টাৰ্মৰ কাৰণে ইনভেষ্ট কৰে SIPত প্ৰফিট হ'বই. SIPত প্ৰফিট জেনেৰেট কৰে কম্পাউণ্ডিং আৰু এভাৰেজিঙে. কিন্তু লামচাম ইনভেষ্ট কৰিবলৈ আপুনি মাৰ্কেট অলপ ট্ৰেক কৰিব লাগিব. যেতিয়া মাৰ্কেট ডাউন হয় তেনে সময়ত যদি আপুনি ইনভেষ্ট কৰে তেন্তে তাৰ পৰা ভাল লাভ হ'ব পাৰে. মিউচুৱেল ফাণ্ডত দুই ধৰণৰ প্লান আছে, এটা ৰেগুলাৰ আৰু আনটো ডাইৰেক্ট. ৰেগুলাৰ প্লান ব্ৰকাৰ বা এজেণ্টৰ থ্ৰুদি হয় আৰু সেই ইয়াত এক্সট্ৰা চাৰ্জ থাকে. আনহাতে ডাইৰেক্ট প্লানত কোনো ধৰণৰ এজেণ্ট নাথাকে, সো ইয়াত এক্সট্ৰা চাৰ্জ নাথাকে. মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিলে তাৰ পৰা পোৱা ৰিটাৰ্ণত ফাণ্ড মেনেজমেণ্ট চাৰ্জ যিটো AMC ল'ব, কেপিটেল গেইন টেক্স প্লাছ GST এইকেইটাটো যিকোনো প্লানতে পে কৰিবই লাগিব. তাৰোপৰি যদি ৰেগুলাৰ প্লান লয় তেন্তে ডাইৰেক্ট প্লানতকৈ 1% কেতিয়াবা 1.5% হয়, কেতিয়াবা 0.5% হয়, বেছি হয়. আপুনি বেংক বা যিকোনো মিউচুৱেল ফাণ্ডৰ এজেণ্টৰ থ্ৰুদি যদি মিউচুৱেল ফাণ্ড ষ্টাৰ্ট কৰে তেন্তে সেইটো মেক্সিমাম টাইম ৰেগুলাৰ প্লানে হ'ব কাৰণ তেওঁ নিজৰ কমিশ্যন ল'বই. তাৰোপৰি যিটো প্লানত তেওঁৰ বেছি কমিশ্যন থাকে সেই প্লানটো আপোনাক ৰিকমেণ্ড কৰিব. গতিকে মোৰ ৰিকমেণ্ডেশ্যন আপুনি মিউচুৱেল ফাণ্ডৰ বেছিক নলেজ অলপ গেইন কৰক আৰু ডাইৰেক্ট প্লানত সদায় ইনভেষ্ট কৰক. মিউচুৱেল ফাণ্ডত আপুনি বিভিন্ন ধৰণৰ স্কিমত ইনভেষ্ট কৰিব পাৰে. যিকোনো এটা AMCৰ ছাইডত বা যিকোনো এটা থাৰ্ড পাৰ্টি এপত যদি যায় স্কিমবোৰৰ নাম দেখা পাব, এটা দীঘলীয়া নাম. মিউচুৱেল ফাণ্ডে ইকুইটি, ডেট, কমোডিটি, গোল্ড এনেকৈ বিভিন্ন ধৰণৰ সেক্টৰত ইনভেষ্ট কৰে. মেইনলি ইকুইটি আৰু ডেট এই দুটা সেক্টৰত ইনভেষ্ট কৰা আপুনি দেখা পায়. এই ইকুইটি আৰু ডেটৰ মাজত বেছিক ডিফাৰেন্স. ইকুইটি মানে এটা কোম্পানীৰ শ্বেয়াৰ ডাইৰেক্টলি মিউচুৱেল ফাণ্ডে কিনি লৈছে. সো যদি কোম্পানীটোৰ প্ৰফিট হয় তেন্তে অবভিয়াছলি মিউচুৱেল ফাণ্ডেও প্ৰফিট পাব
আৰু কোম্পানীটোৰ যদি লছ হয় কোম্পানীটোৰ শেয়াৰ যদি ডাউন হয় তেন্তে মিউচুৱেল ফাণ্ডৰ লছ হ'ব মিউচুৱেল ফাণ্ডে এনে ধৰণৰ ইকুইটি স্কিমত বহু ধৰণৰ কোম্পানীৰ শেয়াৰ কিনি লয় আৰু তাৰ পৰা এটা ইনডেক্স উলিয়ায় যিটো আমি নেট এছেট ভ্যালু অৰ্থাৎ নেট বুলি জানো গতিকে ইকুইটিত আপুনি ৰিটাৰ্ণ বেছি পাব আৰু সেই অনুপাতে ৰিস্কও থাকে আনহাতে ডেট মানে ধাৰ যেনে কৰ্পোৰেট বন্ড গভৰ্ণমেণ্ট বন্ড ইত্যাদি অৰ্থাৎ মিউচুৱেল ফাণ্ডে কিছুমান বন্ড কিনে কিছুমান কোম্পানী বা গভৰ্ণমেণ্টৰ পৰা আৰু ফিক্স ৰেট অফ ইন্টাৰেষ্টত সেই কোম্পানী বা গভৰ্ণমেণ্টৰ পৰা ৰিটাৰ্ণ লয় সচৰাচৰ এই ৰেট অফ ইন্টাৰেষ্ট নৰ্মেল এফডিতকৈ বেছি হয় গতিকে নৰ্মেল এফডিতকৈ ডেট ফাণ্ডত যদি আপুনি ইনভেষ্ট কৰে তেন্তে অলপ ৰিটাৰ্ণ বেছি পাব কিন্তু ইকুইটিৰ তুলনাত ডেট ফাণ্ডৰ ৰিটাৰ্ণ বহুত কম হয় সেই অনুপাতে ৰিস্কো নাথাকে মিউচুৱেল ফাণ্ডৰ স্কিমবোৰত এনেকৈ এটা দীঘলীয়া নাম লিখা থাকিব মই যেনে উদাহৰণ এটা দিলো উদাহৰণস্বৰূপে এক্সিছ স্মল কেপ ডাইৰেক্ট প্লান গ্ৰোথ এক্সিছ লিখা আছে মানে এএমচি এক্সিছ মিউচুৱেল ফাণ্ড হয় ডাইৰেক্ট প্লান আৰু ৰেগুলাৰ প্লান যদি ইয়াত ৰেগুলাৰ হয় তেন্তে ৰেগুলাৰ প্লান লিখা থাকিব বাট এই স্মল কেপ আৰু গ্ৰোথ ইয়াৰ মিনিং কি এনেকৈ বহুত ধৰণৰ কিছুমান টাৰ্মিনলজি আছে যিবোৰৰ মিনিং আপুনি জনাটো দৰকাৰ সচৰাচৰ মিউচুৱেল ফাণ্ড স্কিমবোৰত দেখিব স্মল কেপ ফাণ্ড মিড কেপ ফাণ্ড লাৰ্জ কেপ ফাণ্ড নিফটি 50 ইনডেক্স ফাণ্ড মিড কেপ 100 ইনডেক্স ফাণ্ড স্মল কেপ 500 ইনডেক্স ফাণ্ড আৰু এনে ধৰণৰ বহুত কিছুমান ইয়াত নিফটি 50 ইনডেক্স ফাণ্ড বা নিফটি মিড কেপ 100 ইনডেক্স ফাণ্ড ইয়াৰ অৰ্থ হ'ল এএমচিয়ে ডাইৰেক্ট ইনডেক্সত ইনভেষ্ট কৰে আপুনি চাগে জানে ইণ্ডিয়ান শ্বেয়াৰ মাৰ্কেটত দুটা এক্সচেঞ্জ আছে এটা বোম্বে ষ্টক এক্সচেঞ্জ আৰু এটা নেশ্যনেল ষ্টক এক্সচেঞ্জ নেশ্যনেল ষ্টক এক্সচেঞ্জৰ ইনডেক্সক নিফটি বুলি জনা যায় আৰু বোম্বে ষ্টক এক্সচেঞ্জৰ ইনডেক্সক সেনসেক্স বুলি জনা যায় গতিকে নিফটি 50 মানে নেশ্যনেল ষ্টক এক্সচেঞ্জত ৰেজিষ্টাৰ থকা প্ৰথম আটাইতকৈ ডাঙৰ কোম্পানী কেইটাৰ ইনডেক্স তেন্দ্ৰে স্মল কেপ মিড কেপ ইয়াত কেপ মানে ক্যাপিটালাইজেশন মার্কেট ক্যাপিটালাইজেশন মানে কোম্পানীটোৰ টোটাল ক্যাপিটাল গোটেই ষ্টক মার্কেট ৰেগুলেট কৰা এখন বোৰ্ড আছে SEBI Security Exchange Board of India যেনেকৈ বেংকক ৰেগুলেট কৰে RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া তেনেকৈ ষ্টক এক্সচেঞ্জক ৰেগুলেট কৰে SEBIৰ মতে প্ৰথম 100টা বোম্বে ষ্টক এক্সচেঞ্জ আৰু নেশ্যনেল ষ্টক এক্সচেঞ্জত লিষ্টেড কোম্পানী বা ৰেজিষ্টাৰ্ড কোম্পানী যাৰ মার্কেট ক্যাপিটালাইজেশন বহুত বেছি ডাঙৰ 100টা কোম্পানী তাক কোৱা হয় লাৰ্জ কেপ কোম্পানী বুলি ইয়াৰ সাধাৰণতে মার্কেট ক্যাপিটালাইজেশন 50,000 কোটিতকৈ বেছি হয় তেন্দ্ৰে লাৰ্জ কেপৰ পাছৰ 150টা কোম্পানী মিড কেপ বুলি সেবিয়ে ডিফাইন কৰে আৰু বৰ্তমানৰ হিচাপত ইয়াৰ মার্কেট কেপ প্ৰায় 50,000 পৰা 10,000 কোটিৰ ভিতৰত থাকে আৰু বাকি যিমানবোৰ কোম্পানী আছে সেই সকলোবোৰকে স্মল কেপ কোম্পানী বুলি জনা যায় আনহাতে বোম্বে ষ্টক এক্সচেঞ্জত প্ৰেজেন্টলি 6,000 মান কোম্পানী ৰেজিষ্টাৰ্ড আছে আৰু নেশ্যনেল ষ্টক এক্সচেঞ্জত প্ৰায় 1800 মান কোম্পানী ৰেজিষ্টাৰ্ড আছে গতিকে আমি ক'ব পাৰো ভাৰতবৰ্ষৰ প্ৰথম 100টা ডাঙৰ কোম্পানী লাৰ্জ কেপত তাৰ পাছৰ 150 কোম্পানী মিড কেপ আৰু বাকিবোৰ কোম্পানী স্মল কেপত গ্ৰোথ কোম্পানী মানে যি কোম্পানীয়ে ডিভিডেন্ড নিদিয়ে এই ডিভিডেন্ড হল কোম্পানীৰ প্ৰত্যেক বছৰৰ প্ৰফিটৰ পৰা কিছু অংশ শ্বেয়াৰ হোল্ডাৰবোৰক ডিভাইড কৰে আৰু কিছুমান কোম্পানী আছে যাক ক্যাপিটেলৰ প্ৰয়োজন আছে যাক গ্ৰোথ হোৱাৰ বহুত চান্স বেছি থাকে সিহঁতে ডিভিডেন্ড নিদিয়ে শ্বেয়াৰ হোল্ডাৰক একো নিদিয়ে গোটেই পইচাটো কোম্পানীৰ প্ৰডাকচনত ইনভেষ্ট কৰে সো তেনে কোম্পানীত ভৱিষ্যতে ৰিটাৰ্ণ বেছি পোৱাৰ চান্স থাকে কাৰণ ক্যাপিটেল যিমান বেছি হ'ব সিমান প্ৰডাকচন বেছি হ'ব সেই অনুপাতে সেলস বেছি হ'ব প্ৰফিট বেছি হ'ব আৰু শ্বেয়াৰ ভ্যালুৰ দাম বাঢ়ি যাব গতিকে আমি গম পালো যে লাৰ্জ কেপ বা ব্লু চিপ ফাণ্ড বুলি ক'লে 50,000 কোটি টকাৰ ডাঙৰ কোম্পানীবোৰক বুজায় মিড কেপ বুলি ক'লেও প্ৰায় 10,000 কোটি টকাৰ ডাঙৰ কোম্পানী আৰু স্মল কেপতো 4,000 5,000 কোটি টকাৰ কোম্পানী হয় গতিকে মিউচুৱেল ফাণ্ডৰ জৰিয়তে যদি কোনোবা এক্সপাৰ্ট ইনভেষ্টৰে আপোনাক এই কোম্পানীবোৰৰ অংশীদাৰ হোৱাৰ চান্স দিছে আৰু তাক যদি আপুনি ৰিস্ক বুলি ভাবিছে তেন্তে এই ৰিস্ক নলৈ আপুনি আপোনাৰ ফিউচাৰৰ কাৰণে এটা ডাঙৰ ৰিস্ক মাতি আনিছে ভিডিঅ'টোত আজিলৈ ইমানেই যদি আপোনাৰ ভাল লাগিল তেন্তে এটা লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব হ্যাপি ইনভেষ্টিং জয় আই